ৰেজাউল কৰিম চৰকাৰে যি মন্তব্য কৰিছে মন্তব্য দুৰ্ভাগ্যজনক আৰু জাতিটোৰ বাবে চিন্তনীয় আৰু এনেকুৱা ধৰণৰ মন্তব্য সেইসমূহ মানুহৰ পৰা আশা কৰিব পাৰি যিসমূহ মানুহৰ লিগেচি আপোনালোকে যদি মন কৰে NRC পাইলট প্ৰজেক্টৰ কাম যাৰ পৃষ্ঠপোষকতাত হিংসাত্মক আন্দোলনেৰে সৈতে বন্ধ কৰি দিয়া গৈছিল সেইসমূহ সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰি এতিয়া কংগ্ৰেছ দলত সকলোৱে বাংলাদেশী ৰক্ষক কংগ্ৰেছ দলো অবৈধ বিদেশী ৰক্ষক আমচু বিদেশী ৰক্ষক তেওঁলোকৰ পৰা এনেকুৱা মন্তব্য আশা কৰিব কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যি সময়ত সেই মন্তব্যটো কৰি আছিল শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কোৱা সময়ত সেই স্থানত উপস্থিত আছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে শিৱসাগৰকো প্ৰতিনিধিত্ব কৰে তেওঁ সেই কথাবোৰ পাহৰি গৈছে আৰু এনেকুৱা ধৰণৰ অপশক্তিসমূহে সকলো সময়তে অসমৰ সকলো মানুহৰ মাজত এটা সমন্বয়ৰ যিটো ভাৱ সেই সমন্বয়ৰ ভাৱটো দূৰ কৰিবৰ কাৰণে আঁতৰ কৰি সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে এটা মন তেওঁলোকে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে এই মানুহবিলাকক চিনাক্ত কৰি আহিব লগা সময়ত প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজনীয়তা আছে আৰু তেওঁলোকে যদি ভাবিছে যে উজনিৰ জিলাবিলাক তেওঁলোকে ধুবুৰী বনাব আন নিচিনা বনাব কিন্তু আমাৰ কথা হ'ল যে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসমৰ প্ৰত্যেকগৰাকী খিলঞ্জীয়া মানুহে বিচাৰে আৰু সেইখন অসম গঢ়িবৰ কাৰণে আমি গৈ আছোঁ চৰকাৰেও সেই ক্ষেত্ৰত কাম কাজ কৰিব লাগিব উচ্ছেদৰো বিৰোধিতা কৰে তেওঁলোকে সত্ৰৰ মাটি বেদখল কৰা লোকৰো বিৰোধিতা তেওঁলোকে যেতিয়া উচ্ছেদ কৰা হয় তেতিয়া বিৰোধিতা কৰে আন ক্ষেত্ৰতো যেতিয়া চৰকাৰে দৃঢ় ব্যৱস্থা ল'বলৈ যায় সেই সময়ত বিৰোধিতা কৰি আহে এই লোকসকলৰ লক্ষ্য হৈছে যে অসমীয়া জাতিটোক থানবান কৰি পেলোৱা জাতিটোক থানবান কৰিবলৈ দিয়া নহ'ব কোনো কাৰণত উজনি অসমত আহি তেওঁলোকে ধুবুৰীৰ দৰে পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব সেই কথা স্পষ্ট উজনিৰ যদি প্ৰতিৰোধ শক্তি তেওঁলোকে চাব খুজিছে উজনিৰ প্ৰতিৰোধ শক্তিৰ সৈতে যুঁজিবৰ কাৰণে সাজু হৈ থাকিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ মন্তব্য নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অসমৰ সকলো চুক কোণ মিলাই আমাৰ উজনি নামনি পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলো উপত্যকালৈ আমি অসম আৰু অসমীয়া হিচাপে পৰিচয়ৰ সৈতে আমি জীয়াই থাকিব লাগিব সেই চিন্তাৰে সৈতে সকলোকে আগবাঢ়ি যাবলৈ আহ্বান জনাইছোঁ আৰু কংগ্ৰেছ দলৰ যিগৰাকী নেতা শেহতীয়াকৈ যোগদান কৰে ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ এনেকুৱা মন্তব্য কৰিবৰ কাৰণে দুঃসাহস নকৰিবৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ।